4দিনমান আগতে আমি সোণাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এখন এজাৰ ফৰৱাৰ্ড কৰে অচি সোণাৰী থানালৈ। এজাহাৰখনত উল্লেখ থকা অভিযোগটো এনেধৰণৰ আছিল যে কোনোবা অচিনাকি ব্যক্তিয়ে এজন এজাহাৰকাৰীক ফোন কৰি জনায় যে তেখেতৰ খুব সম্ভৱ সোণাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কাম হৈ আছে, নথি পত্ৰৰ কাম। সেই কাম কৰি দিয়াৰ বাবদ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ফোন কৰি এটা মাননি তেওঁ অনলাইন যোগে QR কোডত দিবলৈ কয় আৰু খুব সম্ভৱ মানুহজনে এজাহাৰকাৰীয়ে এইটো পইচা QR কোড যোগে দি দিয়ে। আৰু পিছত তেওঁ জানিব পাৰে যে একচুৱেলি যোনজন মানুহে তেখেতক ফোন কৰিছিলে তেখেত কোনো ধৰণেই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগত জড়িত নহয় বা এই কাৰ্যালয়ৰ তেওঁ কৰ্মচাৰী বা বিষয়া নহয়। আৰু পিছলৈ যেতিয়া তেখেতে জানিব পাৰিলে যে গোটেই কামখিনি বা কথাখিনি ফ্ৰড আছিল আৰু সেই মৰ্মে তেখেতে অভিযোগটো চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰে আৰু সেইখনকেই চক্ৰ বিষয়াগৰাকীয়ে অচি সোণাৰীলৈ বিহিত আইনী ব্যৱস্থাৰ কাৰণে ফৰৱাৰ্ড কৰি দিয়ে। সেইটোৱে আছিল অভিযোগ। অভিযোগটো পোৱাৰ লগে লগে অচি সোণাৰীয়ে নতুন আইনখনত থকা প্ৰভিজন যিটো আছে 173 সাবসেকশন 3 BNS এটা প্ৰাৰম্ভিক অনুসন্ধানৰ কাৰণে প্ৰিলিমিনাৰী এনকুৱাৰীৰ কাৰণে SP অফিচ এডিশ্যনেল SP লৈ লিখে আৰু এতিয়া গোটেই বিষয়টো প্ৰাৰম্ভিক অনুসন্ধানৰ ষ্টেজত আছে। ইট ইজ ইন দ্য ষ্টেজ অফ প্ৰিলিমিনাৰী এনকুৱাৰী আৰু যেতিয়া এনকুৱাৰী অফিচাৰৰ পৰা আমি ৰিপৰ্ট পাম বা প্ৰতিবেদন পাম, সেই প্ৰতিবেদনৰ আধাৰত যিখিনি কথা উল্লিখিত থাকে আমি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, আমি গোচৰ ৰুজু কৰি তদন্ত কৰিম বা নকৰিম। হয়, মোৰ নাম শ্ৰী কিশোৰ কুমাৰ ভট্টাচাৰ্যী। মই সোণাৰী BPC ৱাৰ্ড নম্বৰ 1 বাসিন্দা। মই অলপ দিন আগতে সোণাৰী SDC অফিচত মোৰ নিজৰ মাটি বাৰী সম্পৰ্কে এখন এপ্লিকেশ্যন দিছিলোঁ কিবা শুধৰণিৰ কাৰণে। তো কামটো নোহোৱাৰ কাৰণে মই SDC বাইদেউৰ লগত লগ কৰিছিলোঁ। তো বাইদেৱে মোক কৈছিলে যে পঞ্চায়ত ইলেকশ্যন থকাৰ কাৰণে কামটো হোৱা নাছিলে, মই 2 দিনৰ ভিতৰতে তোমাৰ কামটো কৰি দিম। তো বাইদেউৰ লগত সাক্ষাৎ কৰাৰ এদিন বা দুদিন পিছতে 2 দিন হ'ব পিছতে 24 মে শনিবাৰ আছিলে, সেইদিনাখন মোৰ 3:18 মান বজাত এজন লোকে মোক ফোন কৰিছিলে যে আপোনাৰ SDC অফিচত যি কাম আছিলে, মই SDC অফিচৰ পৰা কৈছোঁ আৰু আপোনাৰ সোণাৰী SDC অফিচৰ পৰা কৈছোঁ আপোনাৰ যি কাম দিছিলে সেই কামটো হৈ গৈছে, আপুনি আহি মঙ্গলবাৰ দিনা তাৰ নেক্সট এদিন বা 2 দিন পাছত মঙ্গলবাৰ আছিলে, আহি আপুনি লৈ যাব আৰু তাৰ আগতে আপুনি কিবা এটা ফিজ আমাক পে' কৰিব লাগিব। তো তেতিয়া মই সুধিলোঁ আপোনাক কিমান ফিজ দিব লাগিব, কৈছে 3,350 টকা আপুনি ফিজ দিব লাগিব। আৰু মই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে এইটো কিহৰ বাবদত, মইতো অনলাইন কৰা নাই, মই অফলাইনতে দিছিলোঁ। আৰু তেওঁৰ লগতে মোৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, ফটো একপি তেওঁ হোৱাটছআপ যোগেদি লয়। আৰু মানুহজন যেতিয়া মোক ফোন কৰে তেওঁৰ ট্ৰুকলাৰত মোৰ ইয়াত আহিছে ৰাজু দাস বুলি আৰু স্কেনাৰো পঠাইছিলে, স্কেনাৰত চাইছোঁ মই আছাদুল ইছলাম বুলি স্কেনাৰত ওলাইছে নাম। আৰু তেতিয়া মোৰ ওচৰত পইচা নাছিলে আৰু মই পইচা নথকাৰ কাৰণে মই দাদা এজনৰ পৰা কৈছিলোঁ যে অলপ একাউণ্টত পইচা নথকাৰ কাৰণে তেওঁ কৈছিলোঁ যে আপুনি মোক পইচা অলপ দিব পাৰিব নেকি। মই 3,350 টকা দিলোঁ আৰু 3,350 টকা দিয়াৰ পাছতো লগতে কৈছে যে পইচাটো 2 ভাগে আপুনি দিব লাগিব, প্ৰথমে 2,000 টকা আপুনি গুগল পে' কৰিব আৰু নেক্সট আপুনি 1,350 টকা গুগল পে' কৰিব। তো তাৰপিছত মই দাদাজনক কৈছোঁ যে আপুনি মোক অলপ সহায় কৰি দিয়ক,
আপোনাৰ ওচৰত হ'ব নি পইচা, তেওঁ মোৰ পইচাটো পঠিয়াই দিলে, ধাৰ হিচাপে তেওঁৰ পৰা লোৱা হৈছিলে। আপোনাৰ কামটো হ'ল নে নাই? কামটোতো মই নেক্সট দিন যেতিয়া গৈছোঁ, তেওঁ SDC অফিচত খবৰ ল'লোঁ, তো তেনেকৈ কোনো কাম হোৱা নাই। আৰু তেতিয়া মই মনে মনে ভাবিছোঁ যে এইটো ফ্ৰড হ'ব পাৰে। আপুনি পইচা লোৱাৰ কথাটো কৈছিলে নেকি SDC? মই SDC অফিচত গৈ SDC বাইদেউৰ লগতো কথা পতাই দিছিলোঁ, আৰু বাইদেউ কৈছিলে যে আপুনি পইচা লৈছিলে, সেই মানুহজনক কৈছিলে যে আপুনি পইচা লৈছে যদি ইমিডিয়েট আপুনি পইচাটো ঘূৰাই দিয়ক, নহ'লে অন্যথা আমি আইন প্ৰক্ৰিয়া হাতত লোৱা হ'ব। আপুনি পইচাটো ঘূৰাই দিলে নেকি? পইচাটো এতিয়ালৈকে মোক ঘূৰাই দিয়া নাই। তাৰপিছত আপুনি এতিয়া অভিযোগ দিছে? মই SDC অফিচত অভিযোগ এখন দিছোঁ, আৰু সেই অভিযোগটো দিয়াৰ পাছত সেইটো ফৰৱাৰ্ড কৰিছে থানালৈ, সোণাৰী থানালৈ। তাৰপিছত এতিয়ালৈকে মই কোনো মানে উচিত বিচাৰ পোৱা নাই। আৰু আপোনাৰ কামটো হ'ল নে নাই? SDC অফিচত যিটো কামৰ কাৰণে দিছিলে? নাই, কামটো হোৱা নাই। তেতিয়া পঞ্চায়ত ইলেকশ্যন থকাৰ কাৰণে বাইদেউ অলপ ব্যস্ত আছিলে, তো এতিয়া মই আৰু যোৱাও নাই, মই খবৰ লোৱা নাই, যিহেতু মোৰ অলপ ঘৰুৱা অসুবিধা আছে। মই গুৱাহাটী গৈছিলোঁ, আজি আহি পাইছোঁ, তো সেই সূত্ৰে মই যাব পৰা নাই, সেইটো কাৰণে। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।